নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য নতুন ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, দেশৰ বিভিন্ন ৰাজ্যৰ বেংকসমূহত প্ৰায় 10,000 চাকৰি ওলাইছে। অসম গ্ৰামীণ বিকাশ বেংকৰ অধীনত কেইবাটাও পোষ্টৰ চাকৰি ওলাইছে। গোটেইখিনি অফিচাৰ ৰেংকৰ পোষ্ট, যথেষ্ট ভাল পোষ্ট। অফিচ এছিষ্টেণ্টৰ পোষ্ট আছে 224টা, অফিচাৰ স্কেল 1 অৰ্থাৎ এছিষ্টেণ্ট মেনেজাৰৰ পোষ্ট আছে 107টা, অফিচাৰ স্কেল 2 জেনেৰেল বেংকিং অফিচাৰৰ পোষ্ট আছে 10টা, অফিচাৰ স্কেল 2 আইটিৰ পোষ্ট আছে 3টা, অফিচাৰ স্কেল 2 চিএৰ পোষ্ট আছে 4টা, অফিচাৰ স্কেল 2 ল'ৰ বাবে পোষ্ট আছে 1টা আৰু অফিচাৰ স্কেল 2 ট্ৰেজাৰী মেনেজাৰৰ বাবে পোষ্ট আছে 1টা। এই আটাইখিনি পোষ্টৰ বাবে আপোনালোকে মিনিমাম কোৱালিফিকেশ্যন ডিগ্ৰী পাছ কৰা হ'ব লাগিব। অফিচ এছিষ্টেণ্ট, এছিষ্টেণ্ট মেনেজাৰ, জেনেৰেল বেংকিং, এই তিনিওটা পোষ্টৰ কাৰণে আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচাৰিছে, অৰ্থাৎ ডিগ্ৰী পাছ বিচাৰিছে। আকৌ আই টিৰ অফিচাৰৰ কাৰণে আপোনালোকৰ কম্পিউটাৰত গ্ৰেজুৱেশ্যন থাকিব লাগিব। চি এৰ কাৰণে আপোনালোকৰ চি এ বিষয়ত আপোনালোকৰ গ্ৰেজুৱেশ্যন চাৰ্টিফাইড হ'ব লাগিব, নাইবা আপোনালোকৰ 1 বছৰীয়া এক্সপিৰিয়েঞ্চ থকাও বিচাৰিছে। ল বিষয়ত আপোনালোকে ল অফিচাৰৰ বাবে আপোনালোকে ল বিষয়ত গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব আৰু ট্ৰেজাৰী মেনেজাৰৰ বাবে আপোনালোকে ফাইনেন্সত MBA নাইবা চাৰ্টাৰ একাউণ্টেণ্ট হ'ব লাগিব। বয়সৰ বিষয়ে কৈ দিছোঁ। অফিচ এছিষ্টেণ্ট মাল্টিপাৰপষ্টৰ কাৰণে আপোনালোকৰ বয়স 18ৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। এছিষ্টেণ্ট মেনেজাৰ পোষ্টৰ কাৰণে আপোনালোকৰ বয়স 18ৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব আৰু মেনেজাৰ পদখিনিৰ বাবে আপোনালোকৰ বয়স 21ৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনো পাব। যদিহে আপোনালোকে OBC কেণ্ডিডেট হয় তেনেহ'লে 3 বছৰ, যদিহে আপোনালোকে SC ST কেণ্ডিডেট হয় তেনেহ'লে 5 বছৰ আৰু যদিহে অন্যান্য কেটেগৰী কেণ্ডিডেট হয়, PWD কেণ্ডিডেট হয় তেনেহ'লে 10 বছৰৰ এজ ৰিলেক্সেশ্যন পাব। এপ্লিকেশ্যন ফিজ দিব লাগিব আপোনালোকে। যদিহে আপোনালোকে SC কেটেগৰীৰ কেণ্ডিডেট হয় তেনেহ'লে 175 টকা, যদিহে আপোনালোকে চিডিউল ট্ৰাইবৰ কেণ্ডিডেট হয় তেনেহ'লে 175 টকা, যদিহে আপোনালোকে ডিজেবিলিটি পাৰ্চন হয় তেনেহ'লে 175 টকা, যদিহে আপোনালোকে এক্স ছাৰ্ভিচমেন হয় তেনেহ'লে 175 টকা, যদিহে আপোনালোকে বাকী কেটেগৰী কেণ্ডিডেট হয়, জেনেৰেল বা OBC ইত্যাদি ধৰণৰ কেণ্ডিডেট হ'লে আপোনালোকে 850 টকা পে' কৰিব লাগিব পাৰ পোষ্ট। মন কৰিব, আপোনালোকে এই আটাসমূহ পোষ্টৰ কাৰণে অনলাইন এপ্লাই কৰিব লাগিব। মই অনলাইন এপ্লাইৰ লিংক আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ, তাৰ পৰা গৈও আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে 7 জুনৰ পৰা আৰু ইয়াৰে লাষ্ট ডেট হৈছে 27 জুন 2024লৈকে। গতিকে আশা কৰোঁ আপোনালোকে সকলোখিনি কথা ধৰিব পাৰিছে, বুজিব পাৰিছে। আজিৰ এই ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব আৰু এনেধৰণৰ চাকৰিৰ খবৰ আৰু আপডেটছবোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।